Hello guys, good morning and welcome back to my another new vlog. So আজি vlog to ene কোনো আমাৰ তাৰমানে ডেষ্টিনেশ্যন নাই, লোকেল ব্লগ হ'ব। তো ভাবিলো অলপ ভৈৰৱকুণ্ডত যাওঁ ফুৰি আহোঁ। মোৰ চেনেলৰ ক'ব গ'লে যিটো সেকেন্ড ব্লগ আছিল এইটো ভৈৰৱকুণ্ডৰ আছিল, কিন্তু আজি যাম যিটো ভূটানত যাম, অৰুণাচল যাম আৰু ভৈৰৱকুণ্ডত কিবা কিবি নতুন নতুনকৈ আপগ্ৰেড কৰিছে এইবোৰ দেখাম। তো ভিডিঅ'টো চাই থাকক আৰু যে চেনেলত নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰক, লাইক কৰক, কমেণ্ট কৰক আৰু আপোনালোকৰ বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰক। হেল্ল' গাইছ, আমি আহি পাই গ'লোঁ ফাইনেলি আমাৰ গেট, ভূটান গেট। তো এইখন ভূটান গেট, ইয়াত পাছ ল'ব লাগিব। ইয়াত পাছ লৈ আছে। ভূটানত যাবলৈ হ'লে গাড়ী আৰচি চব ড্ৰাইভিং লাইচেন্স এইবোৰ দেখাব লাগে, গেটত জমা দিব লাগে। বহুত মানুহ আহি আছে, তো চাই থাকক। ভিতৰত সোমাই আহিলোঁ ভূটানত, আউটডোৰ এৰিয়া। চাব পাৰিব, ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাই থাকক। তো গাইছ, আমি ফাইনেলি ভিতৰত সোমাই আহিলোঁ। তো মই ইয়াত ৰখি আছোঁ, ইহঁতৰ ফুয়েল আপ কৰিব গৈছে ভিতৰত। তো আৰু ইয়াত আমাৰ আই কাৰ্ড চাইকাৰ্ড জমা দি কিনে তাৰমানে ইয়াতে এটা কিবা কাৰ্ড দিব, টুৰিষ্ট কাৰ্ড, সেইটো লৈ আমি যাব লাগিব। হেল্ল' গাইছ, ফাইনেলি আমি আমাৰ ভোটাৰ আই কাৰ্ড দি এইখন এক্সচেঞ্জ কৰি লৈ আহিলোঁ। আমাৰ এটা তাৰমানে কি ইয়াত বাইক এলাও নাই ভিতৰত যাবলৈ, কাৰ চাৰ হ'লে পাৰ্মিশ্যন আছিল ভিতৰত যাব পাৰিম। তো ভাবিছিলোঁ আপোনালোকক ভিতৰৰ পৰা যাই কিনে কিবা কিবি দেখাম কি ভূটানৰ, তো এইটো নহ'ব। তো জাষ্ট আপোনালোকে ভূটানৰ পৰা হেংগিং ব্ৰিজখনহে দেখাব পাৰিম। তো চাওক হেংগিং ব্ৰিজ এইখন, যিখন নেকি পিকনিকত পূৰা ফেমাছ হৈ থাকে। তো এইখনে এইখন আছিল, অলপ ইয়াত ফুৰিলোঁ, বহুত ধুনীয়া লাগে, পুৰা ঠাণ্ডা বতাহ আহি আছে। তো এতিয়া যাম অলপ অৰুণাচলৰ পিনে। তাৰমানে কি আমাৰ ভাবিছিলোঁ গাড়ীখন লৈ কিনে ভিতৰত সোমাই যাম, কিন্তু ভিতৰত পাৰ্মিশ্যন নাই। আগতে কৈ দিলোঁ আপোনালোকক, যদি আপোনালোকে ইচ্ছা কৰে ভূটানত ভিতৰত সোমাই যাব তেতিয়াহ'লে কাৰ লৈ আহিব, কাৰৰ পাৰ্মিশ্যন আছে, ভিতৰত যাব পাৰি। তো এতিয়া যাম চিধা অৰুণাচল। আমি যিদিনাই আহোঁ সেইদিনাই ইয়াত বতৰ তাৰমানে বেয়া থাকে। আজি চাওক এইবোৰ কি উৰি উৰি আহি আছে। আৰু ভূটানৰ পৰা ভালে ভালে ওলাই আহিলোঁ। আপোনালোকক এতিয়া দেখাম অলপ অৰুণাচলৰ দৃশ্য। আৰু এইখন হ'ল কি ভৈৰৱকুণ্ডৰ মেইন ব্ৰিজ। তো অলপ চাওক। হেল্ল' গাইছ, আমি ভূটানৰ পৰা ওলাই আহিলোঁ ফাইনেলি। তাৰপিছত এতিয়া অলপ অৰুণাচলৰ পিনে গৈ আছোঁ। বহুতে ৰাস্তা বেয়া, ফুল অফ ৰ'ডিং, আপোনালোকক দেখাই আছোঁ, পুৰা অফ ৰ'ডিং। অৰুণাচলত যোৱা ৰাস্তাত আহোঁতে আপোনালোকে এখন ঠাই ওলাব, দেখাত বহুত ধুনীয়া হয়। এইখন দেখাবলৈ আপোনালোকক ৰখিলোঁ। আৰু অৰুণাচলত যাওঁতে যাব দিয়ে নে নাই না, পাছ লাগিব চাগে। তো তাত গ'লেহে গম পাম। তাৰ আগতে আপোনালোকক এইটো দেখাই দিওঁ, চাই লওক। হেল্ল' গাইছ, মোৰ ব্লগবোৰ আপোনালোকে চাই এটা কথা ক'ব পাৰে, মানে কি যে মই এটা ঠাইতে বাৰে বাৰে ঘূৰি ঘূৰি যাওঁ, কিন্তু আপোনালোকে ইয়াত আহিলেহে গম পাব ইয়াত মানুহে কিয় আহে, ইমান ধুনীয়া লাগে আহি কিনে। তো ছেকেণ্ড ব্লগ আছিল মোৰ চেনেলত,
ভৈৰৱকুণ্ড আজি ছেকেণ্ড টাইম আকৌ আহিলোঁ এইখনত বহুত কিবা কিবি অলপ বনাই আছে আপগ্ৰেড কৰিছে সেইবোৰ দেখাম তো অলপ আগত যাব লাগিব এইফালে যিটো ফাৰ্ষ্ট টাইম গৈছিলোঁ তাত চুইমিং পুলটো হৈ আছে সেইবোৰ দেখাম আৰু ইয়াত মানুহে মাছ মাৰি আছে চাই লওক ইয়াতে মাছ মাৰি আছে ডাঙৰ ডাঙৰ মাছ পায় হেল্ল' গাইছ তাৰমানে কি আমি অৰুণাচলৰ গেটৰ আগত যাই কিনে ঘূৰি আহিলোঁ তাৰমানে কি তাত যাবলৈ হ'লে আগতীয়াকৈ পাছ বনাই ল'ব লাগে আৰু গেটত তাত কোনো পাছ বনোৱা ছিষ্টেম নাই তো আমি উঠি আহিলোঁ আহি কিনে তাত এই প্ৰথমত যে আপোনালোকক দেখাইছিলোঁ ব্লগত এই চুইমিং পুল তো এই চাওক মানুহে গা পা ধুই আছে আগতে ৰখিলেও আপোনালোকক ফুল দেখাই আছোঁ তো গাইছ চাই লওক আই লাভ ভৈৰৱকুণ্ড এণ্ড ৰক হিলছ ভেলি কিবা কিবি লিখা আছে আৰু এইখন আছিল চুইমিং পুল তো চাই লওক তাহলে গাইজ দেখালো আপোনালোকক আগতে যিবোৰ নাছিল এইবোৰ বহুত পৰিৱৰ্তন কৰিছে ভাল লাগিছে এতিয়া আহিলে আপোনালোকে মেইন গৰমত আহিলেহে ভৈৰৱকুণ্ডৰ মজাটো ল'ব পাৰিব তো গৰমৰ ছিজনত আহিলে গাইজ চাইছোঁ বহুত ভোক চোক লাগিছে খোৱা বোৱাৰোতো কথা আছে না তো ইয়াত এখন ৰক হিল ভেলি ৰেষ্টুৰেণ্ট আছে ভিতৰত যাওঁ চাওঁ কি আছে খোৱা আইটেম তো গাইছ আমি ৰেষ্টুৰেণ্টৰ পৰা কিবা কিবি খাই ওলাই আহিলোঁ এতিয়া চিধা ঘৰলৈ যাম তো আজিৰ ব্লগটো এইখিনিতে সমাপ্ত কৰিম তো আৰু কমেণ্ট কৰি জনাব আজিৰ ব্লগটো কেনে লাগিল আৰু এইখিনিতে আৰু এটা ৰিকুৱেষ্ট প্ৰায় 1K হ'বই আৰু তো জলদি কৰি দিব যিমান পাৰে আপোনালোকৰ বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰি দিব তো আজিৰ ব্লগটো এইখিনিতে সমাপ্ত কৰিলোঁ থেংক ইউ ৱাচিং ফৰ মাই ভিডিঅ' এণ্ড চি ইউ ইন নেক্সট ভিডিঅ' বাই বাই গাইছ